वेलकम टू BKS पाठशाला। BKS पाठशालात आपलोगों स्वागतम जनालो। आपलोगे स्क्रीन देखा पाइसे जे गवर्नमेंट ऑफ आसाम स्टेट लेवल रिक्वायरमेंट कमिशन फॉर क्लास 3 पोस्टर कारण आपलोगों की आसे भेरिफिकेशन ओलाइसे। भेरिफिकेशन तो अपना 16 तारिखे 11टात आसे और प्लेस तो अपना दिसे अपना लाइब्रेरी बिल्डिंग सेकेंड फ्लोर आसाम एडमिनिस्ट्रेटिव स्टाफ कॉलेज खानापारा गुवाहाटी। खानापारा गुवाहाटीत आपलोगों माता होइसे আৰু লাইব্ৰেৰী বিল্ডিং সেকেন্ড ফ্লোৰত এইবিলাক ভেৰিফিকেশ্যন হ'ব। আপোনালোকে কি লৈ যাব লাগিব? 1 ফটো আইডেন্টি প্ৰুফ লৈ যাব লাগিব, লগতে এডমিট কাৰ্ড অফ কম্পিউটাৰ স্কিল টেষ্ট, লগতে পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কছ সাৰ্টিফিকেট মাৰ্কশ্বিট অফ অল এক্সামিনেশ্যন ফৰ SLC ক্লাছ 10 অনৱাৰ্ডছ। তাৰপিছত কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্ল'মা অফ মিনিমাম 6 মান্থছৰ ডিউৰেশ্যন লৈ যাব লাগিব আৰু ৰিকগনাইজ ইনষ্টিটিউট হ'ব লাগিব। আৰু যিবিলাক ফৰ কেণ্ডিডেট ফৰ পোষ্ট ৱেৰ মিনিমাম কোৱালিফিকেশ্যন ইজ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্ল'মা মিনিমাম 6 মান্থছ ডিউৰেশ্যন। আৰু যিবিলাক কেণ্ডিডেট হয় বেচেলৰ ডিগ্ৰী এওঁলোকৰো 6 মান্থছৰ ডিউৰেশ্যনৰ সাৰ্টিফিকেট লাগিব। লগতে কি কৈছে মাৰ্কশ্বিট অদাৰ ছাপৰ্টিং ডকুমেণ্টছ কম্পিউটাৰ কোৰ্ছ এ চাৰ্টেন duration of contents of course if not specified in the computer certificate আৰু মাৰ্কশ্বিট অদাৰ ছাপৰ্টিং ডকুমেণ্ট যদি আপোনালোকে দেখাব নোৱাৰিব তেতিয়াহ'লে আপোনালোকৰ চিলেকশ্যনটো নহ'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট লাগিব, কাষ্ট সাৰ্টিফিকেট লাগিব, লগতে PWD সাৰ্টিফিকেট লাগিব। এক্স সাৰ্ভিস যদি আপোনালোকে সাৰ্ভিস কৰা হয় তেনেহ'লে এইটো লাগিব আৰু লগতে এনি আদাৰ ৰেলেভেণ্ট ডকুমেণ্টছ। ইয়াত ৰোল নম্বৰ আপোনালোকৰ কেণ্ডিডেটৰ্ছ দি দিছে, আপোনালোকে চাই ল'ব পাৰিব আৰু সেইখিনিয়ে আপোনালোকে মাতিছে। এইটো আপোনাৰ ক'ত মাতিছে? আপোনাৰ খানাপাৰা এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত লাইব্ৰেৰী বিল্ডিং সেকেন্ড ফ্লোৰত আৰু সেইটো হ'ল ক্লাছ 3 পোষ্ট। আপোনালোকে মোৰ চেনেল সাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।